নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে মই আহি পালোহি মাজুলী, আছোহি বৰ্তমান এগৰাকী বাইদেউ ঘৰত। বাইদেউগৰাকীক চিনাকি কৰি দিওঁ বুলি। এয়া হ'ল দেৱযানী বাইদেউ। আৰু বাইদেউক দেখা পাই থাকোঁ ভিডিঅ'তে, সদায় খুব ভাত খাই থাকে। তাকে মাজুলীলৈ আহোঁতে হঠাৎ ফোন কৰিলে, সেয়েহে বাইদেউ ঘৰত সোমালোহি। আৰু লগতে মানে বিশেষকৈ বাইদেউৰ মাও ইয়াতে আছে, সেইটো কাৰণে এইফালে মা, দেৱযানী বাইদেউৰ মাক, আৰু এইফালে হৈ গ'ল খুৰী, মানে দেৱযানী বাইদেউৰ খুৰী। হঠাৎ যিহেতুকে এতিয়া বৰ্তমান ভাত বাঢ়িলে, ভাতটো খাই লওঁ। আৰু এইফালে বাইদেউ এগৰাকী লগ পালোঁ, বৰ ধুনীয়া দেখিছে নাই? মানে আপোনালোকে কৈ থাকে ন, ক'ত তহঁতে ভাল ভাল ছোৱালী বা বোৱাৰী দেখাব পাৰিবি, চাওঁ এই চাই লৈ তহঁতে চাই ল, দেখাই দিছোঁ। কি লৈছে আপুনি? চাহ। আপোনালোকৰ জেগাকণৰ নাম কি? আমাৰ গেৰেকী। কিবোৰ? বিহীনপুৰ। একেবাৰে বিহীন হৈ নাযাব আকৌ দেই, আহিব। আৰু এইফালে ডেকা ল'ৰা নৈপুৰীয়া ডেকা বুলি আছে। সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে অকণমান আগুৱাই যোৱাত সহায় কৰিব। আৰু একদম খুব ভাল লগা কথা আপোনালোক মই কৈ দিওঁ দেই, মই নাপিত আৰু ইও নাপিতেই। এটা কাৰণে মই গৌৰৱ কৰিছোঁ আজি, মই অসমীয়া ল'ৰা হিচাপে গৌৰৱ কৰোঁ এইটোৱে, বেলেগৰ কাণ ধৰি পইচা ইনকাম কৰি আমি ঘৰখন চলোঁ। মাছ যে মাংস যে খাওঁ আমি, অকল লোকৰ কাণত ধৰি পিনি খাওঁ। কিন্তু কাণত ধৰা মূলতে কাৰণটো হ'ল, আমি তেখেতক চফা কৰি কিনেহে খাওঁ। কাৰণ লেতেৰা জাবৰখিনি লৈ আহে আমাৰকেইটাৰ ওচৰলৈ, হয়নে? তাৰ পাছতহে আমি পইচাটো পাওঁ। সেই পইচাৰে আমি আপোনালোকক মনোৰঞ্জন দিওঁ। কোনেও বেয়া ভাবিব নালাগে। তোমাৰ নামটো কওঁ? মোৰ নামটো ত্ৰিনয়ন বৰা। মাজুলীৰ, যিহেতুকে ই নাপিত কৰি আছে। আপোনালোকক দোকানখন সম্পূৰ্ণ দেখাম, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ত্ৰিনয়নক অকণমান আগুৱাই দিব। এতিয়ালৈ বাই ভাত খাবলৈ মাতিছে এইগৰাকী বাইদেৱে। কি বনাইছে আজি চাওঁগৈ, গৈ থাকোঁ ভিতৰলৈকে দেই। বৰ দীঘল। তই গড় নেকি বে? গড় বুলি নহয় তই খাব নাপাম বুলি তই ইয়ালৈ আহিল নেকি? এনেকৈ ভোক লাগিছে হা? আৰু এইফালে এজনতো অথনিৰ পৰা মানে কলমতীয়া আছে ভোকত, থাকিব। আৰু আমাৰ ভাইটি, মোৰ মানে যিহেতুকে মোৰ ঘৰৰ সদস্য, এইয়া ডেকা ল'ৰা নামটো কৈ দিয়া। মাধৱ শইকীয়া। এই এতিয়া চাহ খাই আছে, খোৱা। আৰু এই মাধৱ শইকীয়াৰ মাকেই আজি ইয়াতে দোকান দিব। কোনে কোনে চিনি পাইছিলে সেই ধুনীয়া বোৱাৰীগৰাকীক, আহিব মিঠাই চিঠাই খুৱাব বোলে আজি। ফ্ৰীকৈ নহয় আকৌ, পইচা দিব লাগিব দেই। এতিয়ালৈ ভাতৰ কাঁহীখনৰ কাষলৈ কাষ চাপি যাওঁ, কিন্তু টেবুলখনৰ কাষ পালোহি। ভাতটো খাম আৰু এটা পাম খকুৱা, কোনোদিন খাই নোপোৱা এইটো চাহ খামকৈ আছে। চাই থাকক দেই। বাইদেৱে ধাম ধুম এতিয়া মানে ভাত দি আছে দেই। এইফালে ঐ খা, সন্মুখত পালি নহয়, ভোকত মৰি আছে। হা? দালিটো অকণমান ডাঙৰকৈ কবি। এইটো কি মুখ? দালিটো আহিব, তাৰপিছত আমি ষ্টাৰ্ট কৰিম। লাজ পাওঁ নেকি তই? মই যে লাজ অকণো নকৰোঁ। আৰু এইফালে এজন হোৱা দেখিছা নাই? এইফালে বাইদেউ কি আনিলে এতিয়া? মাছৰ জোল। বাইদেউ স্পেচিয়েল কি উঠাইছে আজি? মাছ ওলাইছোঁ। সেইটো মই এইটো জলকীয়া হেৰি দি, সৰিয়হ, বগা সৰিয়হ দি এনেকৈ বনোৱা হৈছে। পিটিকা বুলি কয়। পিটিকা নহয়, চাটনি আচাৰ কৰি থোৱা আছে। এতিয়া আপোনাৰ ভাতটো? মোৰ ভাতটো মই আনক একদম লগে ভাগে খুব ধুনীয়াকৈ এসাঁজ ভাত খাম। যিহেতুকে বাইদেৱে মানে বনাইছে, সদায় বাইদেউ দেখি থাকোঁ ন ভাত খোৱা। ভাবিলোঁ আজি বাইদেউৰ লগতে এসাঁজ ভাত খাওঁ আৰু, সেয়ে ভাবি বনাইছোঁ। এইফালে বাইদেউ হোৱা নিজৰ লৈ আহিছে। নাই আমালৈ দিয়ে আছে ইমানকৈ। আপোনাৰ কাৰণে নিজে আপুনি কওক, দিয়ে আছে বুলি। বন্ধুসকল, মোৰ ওচৰতে কণীও আহিছে দেই, একদম মজা। এইয়া ধুনীয়া বোৱাৰীজনী ওলাই আহিছে, চাবি দেই তহঁতে, চাবি দেই। আজি ৰান্ধনীয়াকৈ মানে আজি মানে টেষ্টটো মই ল'লোঁ। মই প্ৰথমতে সোৱাদটো ল'লোঁ, তাৰপিছত আপোনাক মই জনাই আছোঁ। গতিকে সেয়া বাইদেউ আহিছে। বাইদেউ মানে ডিম নাখায় কেলৈ? আমি আলহী বুলি আমাক দিছে, বাইদেৱে নাখায় জানো দেই। আপোনাৰ ফেভৰেট হয়? মোৰতো ফেভৰেট মজাকৈ। এতিয়া বহি দি লওঁ। টেবুলখন দেখি কেনেকুৱা লাগিছে কওক? মানে মোৰ জীৱনত প্ৰথম এনেধৰণে বহি ডাইনিং টেবুল বুলি কয় বোলে এখন। আমি আকৌ এইখনহে চিনি পাওঁ। আজি আকৌ গৈছোঁ ক'ত? এইখনত ডাইনিঙত।
যিহেতুকে বন্ধুসকল এতিয়া ভাত পানী লৈ বহি গ'ল এইফালে বিক্ৰমেতো ৰৈ থাকিব পৰা নাই নাকৰ তলৰ বিন্ধাটো এনেও শকোৱা পটাপট খাইছে ই আৰু এইফালে বাইদেউ লৈছে এয়া মানে ভিডিঅ'ত যিমানখিনি দেখোঁ কিন্তু আজি বাইদেউ গম পালোঁ যে বাইদেউ ইমান খাব নোৱাৰে এই যিমান লৈছে সিমানেই আৰু আজি লৈছোঁ আৰু টাইমটো হেৰি হৈ গ'ল আৰু এইফালে বন্ধু তোমাৰ নামটো কৈ দিয়া না বিক্ৰম হাজৰিকা আৰু এতিয়া বঢ়িয়াকৈ ভাতমুঠি খাই লওঁ চাই লওক চব একেলগে বহি ধুনীয়াকৈ এসাঁজ ভাত এইবিলাক চব কাহিখন বাৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ বাই